Good morning, students. Today we are going to discuss the first part of the lesson, A Letter to God, written by G.L. Fuentes. এই ষ্টৰিটো চেণ্ট্ৰেল থিম বা ইয়াৰ মেইন আইডিয়া হ'ল ট্ৰাষ্ট বা এক্সট্ৰিম ফেইথ, অপৰিসীম বিশ্বাস কিবা বস্তুৰ ওপৰত। আৰু এই লেচনটোৰ কাহিনীৰ নায়কজন, যাৰ নাম লেঞ্চো আছিল, তেওঁ ভগৱানৰ ওপৰত অপৰিসীম বিশ্বাস আছিল আৰু ইয়াৰ ফলত তেওঁ এখন চিঠি লিখিছিল ভগৱানলৈ, যাৰ উত্তৰ তেওঁ পালে নাপালে আমি পাঠটো পঢ়িলে গম পাম। এই লেচনটোৰ ৰাইটাৰ হ'ল G.L. Fuentes, whose full name is Gregorio Lopez Y. Fuentes, who was a Mexican novelist, poet and journalist. এই ষ্টৰিটো আৰম্ভ হৈছে লেঞ্চো নামৰ এজন খেতিয়কৰ ঘৰ, আৰু এই ঘৰটো আছিল লোনলি হাউচ অন দ্য ক্ৰেষ্ট অফ এ লো হিল। ক্ৰেষ্ট মিনছ টপ অফ এ হিল, পাহাৰৰ ওপৰত তেওঁ ঘৰটো আছিল। আৰু এই ঘৰটোৰ ওপৰৰ পৰা তেওঁৰ নিজৰ পথাৰখন, নিজৰ নদী সকলোবোৰ দেখা পাইছিল। আৰু তেওঁ আছিল এজন খেতিয়ক আৰু খেতিৰ সৈতে তেওঁ জড়িত আছিল। তেওঁ এই ঘৰটোৰ পৰাই সদায় নিজৰ খেতি পথাৰ চাই চাই এতিয়া অন্তৰংগতা গঢ়ি তুলিছিল। আৰু প্ৰত্যেক খেতিৰ বাবে কি লাগে যে এজাক ভাল বৰষুণ, ভাল শস্যৰ বাবে। আৰু এই বৰষুণজাকৰ কাৰণেই লেঞ্চোৱে ৰৈ আছিল, অপেক্ষাত আছিল। লেঞ্চো was a farmer who cultivated corn. তেওঁ কৰ্ণ খেতি কৰিছিল। আৰু এই কৰ্ণ খেতি ভাল হ'বলৈ তেওঁ এজাক বৰষুণ বিচাৰিছিল। আৰু জাষ্ট এজ লেঞ্চো হেড প্ৰেডিক্টেড, কি হৈছিল, তেওঁ দেখিছিল যে ইন দ্য নৰ্থ ইষ্ট huge mountains of clouds could be seen approaching. আৰু সেইবাবে তেওঁ ভবাৰ নিচিনাকৈ তেওঁলোক যেতিয়া আহাৰ গ্ৰহণ কৰিছিল, সেই সময়তে এজাক ডাঙৰ বৰষুণৰ ডাঙৰ ডাঙৰ টোপাল পৰিবলৈ আৰম্ভ কৰিলে। সকলোফালে দ্য এয়াৰ ৱাজ ফ্ৰেছ এণ্ড চুইট। আৰু পৰিয়ালৰ আটাইকেইটা, তেওঁৰ সৰু ল'ৰাকেইটা, দ্য স্মলাৰ বয়জ, দ্য older boys went out to have the pleasure of feeling the rain on their bodies. আৰু এই বৰষুণৰ লগতেই সৰু সৰু কি পৰিবলৈ ধৰিলে, হেইল ষ্ট'নছ। আৰু এই হেইল ষ্ট'নছবিলাকক লেঞ্চোৱে পইচাৰ লগত তুলনা কৰিছিল। দ্য বিগ ড্ৰপছ অফ ৰেইন were like 10 cent pieces and the little drops of rain were 5 cent pieces. আৰু সেই মুহূৰ্ততে কি হ'ল, এজাক শিলা বৰষুণ, হেইল ষ্টৰ্ম পৰিবলৈ ধৰিলে আৰু ডাঙৰ ডাঙৰ শিলৰ টুকুৰা পৰিবলৈ আৰম্ভ কৰিলে। আৰু ল'ৰাবিলাকে দৌৰি গৈ সেইবোৰ বুটলিবলৈ আৰম্ভ কৰিলে। তেওঁ লেঞ্চো এই সময়ত চিন্তিত হ'ল আৰু তেওঁ ভাবিলে যে এই শিলাবৃষ্টি যেন সোনকালে শেষ হওক, কিন্তু তেওঁ ভবামতে সেয়া নহ'ল। For an hour the hail rained on the house, the garden, the hillside, the cornfield and on the whole valley. The field was white as if covered with salt. নিমখৰ দৰে বগা হৈ পৰিল। Not a leaf remained on the trees. গছবিলাকৰ পাত, ফল মূল, ফুল চব সৰি পৰিল। আৰু এই সময়তে লেঞ্চো দুখত ভাগি পৰিল। তেওঁ ভবা নাছিলে যে তেওঁ কল্পনা কৰি থকা, আশা কৰি থকা বৰষুণ জাকে তেওঁ খেতি পথাৰ, তেওঁৰ শস্যবিলাক ধ্বংস কৰি পেলাব। অল হিজ কৰ্ণছ ৱে ডিষ্ট্ৰয়ড। আৰু সেই সময়ত লেঞ্চোৱে নিজৰ পথাৰখনৰ মাজত থিয় হৈ তেওঁ এটা কথা ভাবিল যে তেওঁ সকলোবোৰ শেষ হৈ গ'ল। তেওঁ নিজৰ ল'ৰাকেইটাক মাতি আনিলে আৰু ক'বলৈ আৰম্ভ কৰিলে যে a plague of locusts would have left more than this. The hail has left nothing and this year we will have no corn.
এতিয়া লোকাষ্ট মানে কি যে লোকাষ্ট হ'ল এবিধ ইনচেক্ট which fly in big swarms and destroy crops. ক্ৰপছবিলাকক ডাঙৰ ডাঙৰ লাৰ্জ গ্ৰুপত আহি তেওঁলোকে কি কৰে ধ্বংস কৰি থৈ যায় আৰু সেই ধ্বংসও যেন এই হেলে কৰা ধ্বংসতকৈ বহু গুণে বেছি হৈ পৰিল আৰু সেই সময়ত লেন্সৰ ক'বলৈ একো নাছিল হি said that we will all go hungry this year আৰু সেইবাবে দুখত ভাগি পৰা এই অৱস্থাত তেওঁৰ একমাত্ৰ তেওঁৰ বিশ্বাস আছিল ভগৱানৰ ওপৰত যে তেওঁ সহায় কৰিব আৰু সেইবাবে তেওঁ এখন চিঠি লিখিবলৈ আৰম্ভ কৰিলে এই চিঠিখন লিখি থাকোঁতে during the following Sunday he wrote a letter আৰু সেই লেটাৰখনত তেওঁ কি লিখিলে যে ডিয়াৰ গড মোৰ গোটেই হেল ষ্টৰ্মে পথাৰখন শস্যবোৰ ধ্বংস কৰি পেলালে সেইবাবে তুমি মোক 100 pesos দিয়া এটা পেছো মানে কি হয় পেছো হয় মুদ্ৰা কাৰেন্সি অফ সেভাৰেল লেটিন আমেৰিকান কাণ্ট্ৰিজ আৰু লেটিন আমেৰিকান কাণ্ট্ৰিজ বুলি ক'লে আমি কোনবিলাক কাণ্ট্ৰিজ গম পাওঁ যে পেৰু ভেনিজুৱেলা চিলি কিউবা পিউৰ্টো এইবোৰ আৰু চিঠিখন লিখি তেওঁ টু গড বুলি লিখি দিলে এনভেলপৰ ওপৰত আৰু চিঠিখন তেওঁ কি কৰিলে পোষ্ট কৰি দিলেগৈ টাউনলৈ গৈ এনভেলপটো এটা পোষ্ট বক্সত পোষ্ট কৰি থৈ আহিল ইমানখিনিলৈকে আজি তোমালোকক ক'লোঁ তোমালোকে লেসনটো এবাৰ ভালকৈ পঢ়িবা আৰু ডিফিকাল্ট ৱৰ্ডছবিলাক নিজৰ বহীত লিখি ৰাখিবা ধন্যবাদ